বক্সিং ৰিঙত আপুনি হয়তো বহুবাৰ দেখিছে ব্ৰঞ্জয়ী লাভলীনাক। অপ্ৰতিৰোধ আগ্ৰাসী বৰপথাৰৰ বৰজীয়ৰী। কিন্তু ৰিঙৰ বাহিৰত লাভলীনাক আজি জনোৱা হওক। মুখত অনবৰতে থাকে হাঁহি। লাভলীনাৰ ব্যক্তিত্বত মুগ্ধ জাপানৰ প্ৰৱাসী অসমীয়া। বিদেশত আপোনজনলৈ লাভলীনাৰ উপহাৰ। অনাকাংক্ষিত লাভলীনাৰ বিশেষ উপহাৰ লাভ কৰি আপ্লুত বিদেশত আপোনজন। জন্মভূমিৰ আত্মীয়তাৰ টান বিচাৰি অসম কন্যা লাভলীনাক সাক্ষাৎ কৰিবলৈ গৈছিল জাপানৰ য়োকোহামা নিবাসী ৰীতা পাংগিং হাজৰিকা। অলিম্পিক গেম ভিলেজত চাবলৈ গৈছিল লাভলীনাক। আমি প্ৰথম তাইক লগ পাইছো, তাই মানে সেইটো ফিলে কৰিব নিদিলে যে আমি মানে প্ৰথম তাইক লগ পাইছো। আৰু আমি তাইক যেতিয়া উপহাৰ দিলো আৰু সাডেনলি তাই ক'লে যে ময়ো আপোনালোকৰ কাৰণে আনিছো। সেইটো মানে একদম আচৰিত আছিলে আমাৰ কাৰণে। আৰু তাই যিটো ইণ্ডিয়াৰ যিটো জাৰ্চি তাত তাই মানে উইশ কৰি তাই তাত শুভেচ্ছা বাণী তাই লিখি আমাক দিলে। সেয়া আমাৰ কাৰণে সদায় অপূৰ্গীয় হৈ থাকিব। অসম জীয়ৰীৰ সাফল্যত আবেগ বিবল প্ৰৱাসী। লাভলীনাক দিলে মৰমৰ উপহাৰ। যেতিয়া আমি লাভলীনা আহিছে সেইখিনি মুহূৰ্ত মই আপোনালোকক মানে বুজাব নোৱাৰো। যেতিয়া আমি দূৰত দেখিছো লাভলীনা আহিছে আমাক লগ কৰিবলৈ, আৰু যিখিনি সময় আমি তাইৰ লগত কথা পাতিলো সেইখিনি সময় এনেকুৱা লাগিছিলে একদম নিজৰ ঘৰৰ মানুহ কাৰোবাক মানে আমি লগ পাইছো আৰু কথা পাতিছো। একদম চিম্পল তাই, একদম ডাউন টু আৰ্থ, কোনো ভেম নাই, কোনো বাহিৰা কোনো তাইৰ মানে তেনেকুৱা কৃত্ৰিমতা নাই। ঘৰৰ পৰা বহু দূৰৈত থকা লাভলীনাই গৌৰৱেৰে ৰীতাৰ পৰিয়ালকে দেখুৱালে সপোনৰ অলিম্পিক পদক। সকলোৱে চুই চালে হেঁপাহেৰে। কেৱল অসমীয়াৰ বাবেই নহয়, জাপানবাসীৰ লাভলীনাৰ সৈতে চেলফি। কোনোবাই ললে অটোগ্ৰাফো। দুই কণমানি টি চাৰ্টত লাভলীনাৰ মৰম। এটা মানে অলিম্পিকৰ মেডেল কেনেকৈ আমি চুম, আৰু তাই ইমান ধুনীয়া ক'লে নহয় চুইচ হওক আপোনালোকে। আৰু সেইটো সময়ত আমি যেতিয়া চুইছো সেইটো মেডেল মানে মই বুজাব নোৱাৰো আপোনালোকক। এই সকলো জাপানিজ মানুহ আহি তাইক লগ কৰিছে, চেলফি তুলিছে, অটোগ্ৰাফ লৈছে। তাই এটা শুভেচ্ছা বাণী লিখি দিলে যে ইউ হেভ এ গুড ফিউচাৰ বুলি তাই লিখি লাভলীনাৰ এয়া অটোগ্ৰাফ। আৰু যিটো নেকি এইটোতো বাৰু ধোৱাৰ প্ৰশ্নই নুঠে, এইটো মই ধুনীয়াকে সাঁচি ৰাখিম। কম সময়ৰ বাবে হলেও প্ৰৱাসী অসমীয়াৰ স্মৃতি চিৰদিনৰ বাবে সজীৱ কৰি আহিলে লাভলীনাই। কেৱল ক্ৰীড়াৰেই নহয়, লাভলীনাৰ ব্যক্তিত্বই জয় কৰিলে বহুজনৰ হৃদয়। প্ৰস্তুতি গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।